Measurement of conductivity of ionic solution. আয়নীয় দ্ৰৱৰ conductivity অৰ্থাৎ পৰিবহনতাৰ মান আমি কেনেদৰে জুখিব পাৰো চাও হা capital R equal to rho into L divided by A আকৌ rho equal to হল 1 by kappa গতিকে R capital R equal to আমি লিখিব পাৰো small l divided by kappa into capital A এই ৰিলেচনটো আমি আগতে পাইছো যত আছিল capital R হল resistance rho হল resistivity ৰোধকতা আৰু kappa হল conductivity অৰ্থাৎ পৰিবহনতা ইয়াপা আমি লিখিব পাৰো kappa equal to L by A divided by R আকৌ L by A ৰাখিটোক আমি cell constant G star বুলি জানো গতিকে G star divided by R আমি লিখিব পাৰো গতিকে আমি দেখিলো যে কাপ্পাৰ মান উলিয়াবলৈ আমি দুটা ৰাশি দৰকাৰ হয় এটা হল কি G star অৰ্থাৎ সেল কনস্ট্যান্ট আৰু এটা হল ক্যাপিটাল R অৰ্থাৎ বিদ্যুৎ বিশ্লেষকৰ ৰোধৰ মান G star অৰ্থাৎ সেল কনস্ট্যান্টৰ মান আমি সিম্পলি L by A দ্বাৰা উলিয়াব নোৱাৰো কাৰণ A ৰ মানটো এটা কোষত সময়ৰ লগে লগে সলনি হৈ থাকে সেইবাবে সেল কনস্ট্যান্টৰ মান উলিয়াবৰ বাবে আমি বেলেগ এটা পদ্ধতি অৱলম্বন কৰো আমি এটা এনেকুৱা এটা বিদ্যুৎ বিশ্লেষক লওঁ যাৰ আমি কাপ্পাৰ মানটো জানো আৰু তাৰ ৰোধৰ মানটো জানো তেনেকুৱা এটা সলিউশন লৈ আমি কি কৰো R আৰু কাপ্পা দুইটা মাল্টিপ্লাই কৰি সেই কোষটোৰ বাবে সেল কনস্ট্যান্টৰ মানটো উলিয়াও আৰু আমি জানো যে সেই কোষটোত যি ইলেক্ট্ৰোলাইটে নাথাকক কিয় তাৰ G স্টাৰৰ মানটো কি হ'ব একেই পাম গতিকে আমি জনা বিদ্যুৎ বিশ্লেষক এটাৰ পৰা এনে ধৰণে সেল কনস্ট্যান্টৰ মানটো উলিয়াই লব পাৰো এতিয়া আহিলো আমি R ৰ মান কেনেকৈ উলিয়াম অৰ্থাৎ ৰোধৰ মান উলিয়াম কেনেকৈ এটা দ্ৰবৰ ক্ষেত্ৰত ৰোধৰ মান উলিওৱাটো দিগদাৰ হয় বিশেষকৈ কেলভিনীয় কোষৰ ক্ষেত্ৰত কাৰণ কেলভিনীয় কোষ এটা যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হ'ব তেতিয়া হলে তাৰ ভোল্টেজটো কম মানে লাহে লাহে কমি যায় আমি জানো গতিকে সিম্পলি ভোল্টেজ ডিভাইডেড বাই কারেন্ট আমি জানো R equal to V by I অৰ্থাৎ ভোল্টেজ ডিভাইডেড বাই কারেন্ট আমি হেতু ৰিলেচনৰ পৰা ৰোধৰ মানটো উলিওৱাটো দিগদাৰ হৈ যায় যাৰ বাবে আমি কি কৰো এনেকুৱা ধৰণৰ সজ্জা এটাৰ সহায় লওঁ যাক কম আমি কণ্ডাক্টিভিটি সেল বা পৰিবহনতা কোষ বুলি ইয়াক দুই ধৰণে এনেকৈ সাজিব পাৰি দুইটা এৰেঞ্জমেন্টতে কি আছে দুডাল প্লেটিনামৰ ইলেক্ট্ৰোড আছে যি দুডালক এনেকৈ সংযোগকাৰী তাৰৰ সহায়ত কানেক্ট কৰা হৈছে এই তার দুডালত আমি যিকোনো ডিভাইস সংলগ্ন কৰিব পাৰো এটা ৰোধ উলিওৱাৰ বাবে কি কৰো আমি এই তার দুডাল আমি এটা হুইটস্টোন ব্ৰিজৰ লগত কানেক্ট কৰো চিত্ৰত এটো হৈছে হুইটস্টোন ব্ৰিজ মালকে ইতিমধ্যে ফিজিক্সত পাইছা হুইটস্টোন ব্ৰিজৰ দ্বাৰা আমি কি কৰো আননোন ৰোধৰ মান উলিয়াও যত আমি 4টা ৰোধ ইউজ কৰো তাৰে 3টা ৰোধৰ মান জনা থাকে এনে ধৰণে ইয়াত এনেকে 4টা বাহু থাকে প্ৰতিটোতে এটা এটা ৰোধ এনেকে সংলগ্ন কৰা হয় ইয়াত R4 আৰু R3 হল যাৰ এনেকুৱা দুটা ৰোধ যাৰ ৰোধৰ মানটো ফিক্সড আমি মানে ৰোধৰ মানটো জানো আকৌ R1 যেটো ৰোধ আছে সেই ৰোধটোৰ মানটো এডজাস্টেবল হয় যাক আমি ভেৰিয়েবল ৰেজিস্ট্যান্স বুলি কম ইয়াৰ মানটো এডজাস্ট কৰাৰ কাৰণ এটা আছে আমি কম হেতু আৰু এটা বাহুত কি কৰা হয় আমি যেটো ৰোধৰ মান উলিয়াব লাগে সেই ৰোধটো সংযোগ কৰা হয় ইয়াত আমি কি কৰিম এই তার দুডালৰ লগত এই কণ্ডাক্টিভিটি সেলৰ যে তার আছে তাৰ হেতু সংযোগ কৰি আমি পৰিবাহিতা কোষটো এইটো বাহুত আমি এনেকৈ সংলগ্ন কৰিব পাৰো ইয়াত কি কৰা হয় এনেদৰে যেটা মূৰ আছে এই মূৰ দুটাক আমি এটা কারেন্ট সোৰ্সৰ লগত এনেকৈ সংযোগ কৰিলে কি হ'ব এই গোটেই তারকেডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ'ব এতিয়া এই যেটো ভেৰিয়েবল ৰেজিস্ট্যান্স সেই ৰেজিস্ট্যান্সৰ মানটো আমি এনেকুৱা এটা মানত আমি মানে তাক লম যে এই যেডাল তার আছে মাজৰ তারডাল তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ নবয় এই তারডালত এটা সংসূচক অৰ্থাৎ ডিটেক্টৰ এটা লগোৱা থাকে সেই ডিটেক্টৰটো এটা গেলভেনোমিটাৰো হ'ব পাৰে এই ডিটেক্টৰটোৰ সহায়ত আমি গম পাম যে তাত কারেন্ট ফ্লো এডালৰ মাজেৰে হৈছে নে নাই গতিকে ভেৰিয়েবল ৰেজিস্ট্যান্সৰ কামটো কি যে ৰেজিস্ট্যান্সটো আমি এনেকুৱা এটা ভ্যালুত আমি লৈ যাম যেতিয়া এই তারডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ নবয় আৰু সেই অৱস্থাত আমি এই ৰিলেচনটো পাওঁ R2 আৰু R4 ৰ ৰেশিও R1 আৰু R3 ৰ ৰেশিওৰ সমান হয় অৰ্থাৎ এই দুটা ৰোধৰ ৰেশিও ইকুৱেল টু এই দুটা ৰোধৰ ৰেশিও হয়
আৰু এই ৰিলেশনটোৰ পৰা যেহেতু আমি R3 R4 আৰু R1 প্ৰত্যেকৰে মান জানো ৰোধৰ মান জানো ইয়াৰ পৰা আমি R2 ৰ মানটো উলিয়াব পাৰো R2 ৰ মান অৰ্থাৎ পৰিবাহিতা কোষটোত থকা বিদ্যুৎ বিশ্লেষৰ ৰোধৰ মানটো আমি পালো গতিকে এই যেটো ৰিলেশন এই ৰিলেশনটোত G ষ্টাৰৰ মানটো আমি পালো আৰু কেপিটেল R অৰ্থাৎ ৰোধৰ মানটো ৰেজিস্ট্যান্সৰ মানটো আমি পালো আৰু ইয়াৰ পৰা আমি কাপ্পাৰ মান অৰ্থাৎ সেই বিদ্যুৎ বিশ্লেষটোৰ পৰিবহনতাৰ মানটো আমি উলিয়াব পাৰো মোলাৰ কণ্ডাক্টিভিটি অফ আয়নিক সলিউশন মোলাৰ পৰিবাহিতা মোলাৰ কণ্ডাক্টেন্স আমি লেমডা m সিম্বলেৰে ডিনোট কৰো molar conductance is defined as the conducting power of all the ions produced by dissolving 1 mole of electrolyte present in VML solution অৰ্থাৎ কোনো এটা ইলেক্ট্ৰোলাইটৰ যদি 1 মোল পৰিমাণ আমি ডিজলভ কৰো এটা নিৰ্দিষ্ট আয়তনৰ দ্ৰৱত ধৰি লৈছো আমি VML সলিউশনত তেতিয়া হলে তাৰ যিখিনি কণ্ডাক্টিং পাৱাৰ হ'ব সেই ইলেক্ট্ৰোলাইটটোৱে প্ৰডিউস কৰা আয়নবোৰৰ যেটো কণ্ডাক্টিং পাৱাৰ পৰিবহন ক্ষমতা হ'ব তাক আমি কম মোলাৰ পৰিবাহিতা বুলি অৰ্থাৎ এইটো ইলেক্ট্ৰোলাইটত আমি যদি 1 মোল দ্ৰৱীভূত কৰো তেতিয়া হলে ইয়াৰ যেটো আয়তন হ'ব সেই নিৰ্দিষ্ট এটা আয়তনত তাৰ যেটো কণ্ডাক্টিং পাৱাৰ হ'ব তাকে আমি কম মোলাৰ কণ্ডাক্টেন্স গতিকে আমি লেমডা m ইকুৱেল টু লিখিব পাৰো কাপ্পা ডিভাইডেড বাই c যত কাপ্পা আছিল কি কণ্ডাক্টিভিটি অৰ্থাৎ কণ্ডাক্টিভিটি ডিভাইডেড বাই C আছে তো মোলাৰ কনসেন্ট্ৰেশনত যত C আমি concentration of electrolyte generally molar concentration of electrolyte বুলি কওঁ এতিয়া মোলাৰ কণ্ডাক্টিভিটি শব্দটো মোলাৰ কণ্ডাক্টেন্সৰ লগতে ইউজ কৰা হয় কণ্ডাক্টিভিটি অফ 1 মোল ইলেক্ট্ৰোলাইট অৰ্থাৎ 1 মোল ইলেক্ট্ৰোলাইটৰ যেটো কণ্ডাক্টিভিটি অৰ্থাৎ কাপ্পা হেতুকে আমি মোলাৰ কণ্ডাক্টিভিটি কওঁ ইয়া যদি C টো 1 হৈ যায় অৰ্থাৎ মোলাৰ কনসেন্ট্ৰেশনটো যদি 1 হয় তেতিয়া লেমডা m আৰু কাপ্পা কি হ'ব ইকুৱেল হ'ব সেই কাৰণে আমি লেমডা m যেটো সিম্বল হেতু মোলাৰ কণ্ডাক্টিভিটিৰ ক্ষেত্ৰতো ইউজ কৰো গতিকে আমি পৰৱৰ্তী অৱস্থাত আমি লেমডা m ক আমি মোলাৰ কণ্ডাক্টিভিটি বুলিও কম আসলে কণ্ডাক্টেন্স হল কণ্ডাক্টিং পাৱাৰ যেতিয়া VML সলিউশন টা নিৰ্দিষ্ট এমাউন্টৰ সলিউশন 1 মোল দ্ৰৱীভূত হৈ থাকে সলিউশনটো কিন্তু কণ্ডাক্টিভিটি টো হল তোমাৰ 1 মোল ইলেক্ট্ৰোলাইটৰ যেটো কণ্ডাক্টিভিটি হলে তাৰ যেটো ডিসটেন্স ইলেক্ট্ৰোডৰ মাজৰ যেটো ডিসটেন্স হেতু স্পেসিফাইড হেতু 1 মিটাৰ ডিসটেন্স বা 1 সেন্টিমিটাৰ ডিসটেন্সত থাকে তেতিয়া আমি কণ্ডাক্টিভিটি ওয়াৰ্ডটো ইউজ কৰো কাপ্পাৰ একক আমি জানো সাইমেন পাৰ মিটাৰ আৰু সিৰ একক এই যেটো ৰিলেশন তাত সিৰ যেটো একক হেতু মোল পাৰ মিটাৰ কিউব যদি হয় তেতিয়া হলে লেমডা m ৰ কি একক হ'ব সাইমেন পাৰ মিটাৰ ডিভাইডেড বাই মোল পাৰ মিটাৰ কিউব আৰু এটো কৰিলে হ'ব সাইমেন মিটাৰ স্কয়াৰ পাৰ মোল গতিকে লেমডা m ৰ একক হ'ল সাইমেন মিটাৰ স্কয়াৰ পাৰ মোল যদি হে c ৰ এককটো মোল পাৰ মিটাৰ কিউবত হয় যদি c ৰ একক cgs ইউনিটত মোল পাৰ সেন্টিমিটাৰ কিউব হয় c ৰ এককটো তেতিয়া হলে আৰু কাপ্পাৰ একক হ'ব সাইমেন পাৰ সেন্টিমিটাৰ আৰু তেতিয়া হ'ব লেমডা m ৰ এককটো সাইমেন সেন্টিমিটাৰ স্কয়াৰ পাৰ মোল আৰু এই দুইটা এককৰ মাজত কনভাৰ্সনটো হল এটো যথেষ্ট ইম্পৰ্টেন্ট আমি নিউমেৰিকেলছৰ ক্ষেত্ৰত প্ৰয়োজন হয় 1 সাইমেন মিটাৰ স্কয়াৰ পাৰ মোল ইকুৱেল টু 10 টু দি পাৱাৰ 4 সাইমেন সেন্টিমিটাৰ স্কয়াৰ পাৰ মোল The relation with conductivity kappa আমি ইতিমধ্যে পালো কি লেমডা m ইকুৱেল টু কাপ্পা ডিভাইড বাই c অৰ্থাৎ কণ্ডাক্টিভিটি ডিভাইডেড বাই তাৰ কনসেন্ট্ৰেশন মোলাৰ কনসেন্ট্ৰেশন আমি যদি v ভলিউমটো কনসিডাৰ কৰো তেতিয়া হলে আমি লিখিব পাৰো লেমডা m ইকুৱেল টু কাপ্পা ইনটু v কেনেকৈ লিখিব পাৰো আমি জানো যে কাপ্পা হল কি ইউনিট ভলিউমত যিখিনি ইলেক্ট্ৰোলাইট থাকিব সেই ইলেক্ট্ৰোলাইট খিনিৰ কণ্ডাক্টিং পাৱাৰ অৰ্থাৎ কণ্ডাক্টেন্স আৰু হেতুকে আমি কণ্ডাক্টিভিটি বুলি কম অৰ্থাৎ কণ্ডাক্টিভিটি হলে হেতু ইউনিট ভলিউম তাৰ লগত থাকিব তাৰ লগত যেহেতু ইউনিট ভলিউমটো হেই ধৰকে ইউনিট ভলিউমৰ কাপ্পা কণ্ডাক্টিভিটি গতিকে v যদি ভলিউম হয় তেতিয়া হলে কণ্ডাক্টিভিটি হ'ব কাপ্পা ইনটু v
আৰু সেইকাৰণে সেইটোক আমি কি বুলি ক'ম লেমডা এম বুলি ক'ম আৰু আমি অৱশ্যে এইটো জানিম যে লেমডা এম বুলি যেতিয়া ক'ম মোলাৰ কণ্ডাক্টিভিটি তাত আমি এমাউণ্টটো ফিক্সড হ'ব এমাউণ্টটো হ'ব 1 মোল গতিকে আমি লেমডা এম ইকুৱেল টু কাপ্পা ইনটু ভি লিখিব পাৰোঁ য'ত সেই 1 মোল যিটো ইলেক্ট্ৰলাইট সেই ইলেক্ট্ৰলাইটখিনি ভি আয়তনৰ দ্ৰৱ এটাত দ্ৰৱীভূত হৈ থাকিব এই ৰিলেশ্যনটো লেমডা এম ইকুৱেল টু 1000 কাপ্পা ডিভাইডেড বাই এম য'ত এম হ'ল মোলাৰিটি মানে এমৰ এককটো থাকিব মোল পাৰ লিটাৰ যদি আমি মোল পাৰ লিটাৰ এককত কৰোঁ তেতিয়াহ'লে লেমডা ইনটু কাপ্পা 1000 ইনটু কাপ্পা ডিভাইডেড বাই এম ইয়াত কাপ্পা ডিভাইডেড বাই চি আছিলে এককটো আছিলে মোল পাৰ মিটাৰ কিউব ইয়াক যদি আমি মোল পাৰ লিটাৰলৈ লৈ যাওঁ তেতিয়াহ'লে এই ৰিলেশ্যনটো লিখিব পাৰোঁ আৰু এই ৰিলেশ্যনটোত কাপ্পাৰ যিটো ইউনিট সেই ইউনিটটো কিন্তু ফিক্সড কাপ্পা চেণ্টিমিটাৰ চাইমেন পাৰ চেণ্টিমিটাৰত থাকিব লাগিব আৰু কেপিটেল এম থাকিব লাগিব মোল পাৰ লিটাৰ ইউনিটত তেতিয়াহে এই ৰিলেশ্যনটো এপ্লিকেবল হ'ব আকৌ যদি কাপ্পাটো থাকে চাইমেন পাৰ মিটাৰত আৰু কেপিটেল এম থাকে মোল পাৰ লিটাৰত তেতিয়াহ'লে এই ৰিলেশ্যনটো এপ্লিকেবল হ'ব 10⁻³ ইনটু কাপ্পা ডিভাইডেড বাই এম কাৰণ তেতিয়া কাপ্পা ইউনিটটো চাইমেন পাৰ মিটাৰত হ'লে এইটো পাৰ মোল পাৰ মিটাৰ কিউবত হ'ব আৰু তেনেকৈ আমি যদি কনভাৰ্ট কৰোঁ মানে তেতিয়াহ'লে ৰিলেশ্যনটো হ'ব এইটো তোমালোকে মাত্ৰ এই দুটা ৰিলেশ্যনৰ পাৰ্থক্যটো বুজি যদি এটা এইবোৰ নিউমাৰিকেল যিবোৰ সলভ কৰিবা তাত মানে লাগিব সেই নিউমাৰিকেলছবোৰত তোমালোকে ইউনিটবোৰ চাব লাগিব যদিহে কাপ্পাটো চাইমেন পাৰ চেণ্টিমিটাৰত থাকে আৰু মোলাৰিটিটো মোল পাৰ লিটাৰত থাকে তেতিয়া আমি এইটো ইউজ কৰিম যদি মোলাৰিটিটো মোল পাৰ মিটাৰ কিউব বা চেণ্টিমিটাৰ কিউবত থাকে তেতিয়া আমি এইটো ৰিলেশ্যন ইউজ কৰিম তেতিয়া ডাইৰেক্টলি কাপ্পা বাই চি কৰি দিলে ওলাব চিটোৰ যিটো একক মোল পাৰ মিটাৰ কিউব হ'লে লেমডা এমৰ এককটো এইটো হ'ব আকৌ কাপ্পাৰ এককটো চাব লাগিব চাইমেন পাৰ মিটাৰত থাকিব লাগিব আৰু যদি CGS ইউনিট হয় তেতিয়াহ'লে চাইমেন চেণ্টিমিটাৰ স্কুৱেৰ পাৰ মোল হ'ব আকৌ যদি এইটো মোল পাৰ লিটাৰত হয় আৰু এইটো যদি চাইমেন পাৰ চেণ্টিমিটাৰত হয় তেতিয়াহ'লে আমি এই ৰিলেশ্যনটো দিম আৰু যদি চাইমেন পাৰ মিটাৰত থাকে আৰু মোল পাৰ লিটাৰত থাকে কাপ্পা আৰু এম দুটা তেতিয়াহ'লে আমি এই ৰিলেশ্যনটো এপ্লাই কৰিম